এফালে চলিছে উচ্ছেদ অভিযান আৰু আনফালে সন্দেহজনক নাগৰিকৰ বসতি মঙলদৈত হঠাৎ আবিৰ্ভাৱ একাংশ বংগমূলীয় লোকৰ প্ৰায় ৪২ ঘৰ লোকে মঙলদৈ গাঁৱত বাসগৃহ স্থাপন কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ দালাল প্ৰকৃতিৰ লোকে এই সকল লোকক মাটি বিক্ৰী কৰাৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি জনৈক ছবেৰ নামৰ ভূমি দালালজনৰ ছত্ৰছায়াতে ঘৰ বনাই বসবাস কৰিছে এই সকল লোকে অনতি পলমে বিষয়টো প্ৰশাসনক তদন্ত কৰাৰ আহ্বান জনাইছে স্থানীয় লোকে আমাৰ নিৰ্দিষ্ট এটা মথাউৰি আছে মথাউৰিটোৰ পৰা তলৰখিনি আমাৰ মানে শ্মশানৰ নামত ৰাজহুৱা হিচাপে আছিল কিন্তু আজি কিছুদিনৰ পৰা আমি ইয়াত শৱদাহ কৰিব আহোঁতে কাৰোবাৰ মৃতকক লৈ আহোঁতে দেখিবলৈ পাইছোঁ আমাৰ শ্মশানত মানে এতিয়া আমি কি বুলি ক'ম মানে অচিনাক্ত কোনো বিদেশী লোক বুলি ক'ব লাগিব যিহেতু স্বদেশী তেখেতসকল নহয় আমি আজিৰ তাৰিখত দেখিছোঁ বিদেশী লোকসকল আহি পেলাই ইয়াত এনক্ৰচ কৰিছে আৰু দেখিবলৈ পাইছোঁ এইখন আমাৰ গোটেই খিলঞ্জীয়াৰ গাঁও এই খিলঞ্জীয়াৰ গাঁৱত আহি আমাৰ অচিনাক্ত কোনোবা পূৰ্ব বংগমূলীয় মানুহ ইয়াত চলাচল কৰিছে ইয়াত সেই মূলৰ দৰে ঘৰ বনোৱা হৈছে আজি এতিয়া আপোনালোকৰ সন্মুখত আজি আমি থিয় হৈ আছোঁ তো আমি ৰাইজ আছোঁ আজি আপোনালোকেও দেখিবলৈ পাইছে আমিও দেখিবলৈ পাইছোঁ যে আজি এতিয়া পৰ্যন্ত এনেকুৱা এটা পৰিৱেশ হৈছে আজিও তেখেতসকলে থকাৰ কাৰণে বাসগৃহ বনাই আছে পানীৰ মাজত চাং পাতি লৈ গতিকে আমি এই যি ম্যাদী পট্টাৰ মাটি ইয়াত এই পূৰ্ববংগীয় মানুহসকল কেনেকৈ ইয়াত আজিৰ তাৰিখত আহি উপস্থিত হ'ল আজিৰ তাৰিখত আহি বাসগৃহ বান্ধিবলৈ তেখেতসকল ইয়াত সাহস কৰিলে এই কথাটো আমি আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আৰু আমি এই আজি আপোনালোকৰ জৰিয়তে দৰং জিলাৰ প্ৰশাসনকো অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ তাত এনেকুৱা ধৰণৰ যদি পৰিৱেশ হয় খিলঞ্জীয়াৰ মাজত যদি এই থলপুৰত খেদা খাই অহা থলপুৰীয়াসকল আহি যদি আমাৰ মাজত থাকে এই খিলঞ্জীয়াৰ যি ঐতিহ্য আছে সেই ঐতিহ্যবোৰ ইয়াত আমাৰ নাথাকিব আমাৰ আপোনালোকে অলপ আগত দেখিছে ঐতিহ্যমণ্ডিত পন্তা খাইটি পুখুৰী নামৰ এটা পুখুৰী আছিলে সেই পুখুৰীৰ পাৰ বেদখল কৰিছে পুখুৰীৰ পাৰত বাসগৃহ বনাইছে পুখুৰীৰ পাৰত পায়খানা বনাই